হ্যাঁ এই নাই লাস্ট করছি আরে এখন নাই কি আছে লাস্ট করা নাকি উই 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 উই, কাম করছা ভাই এখন নাই ভাই আমি সিকিউরিটি করবো বলে আমি প্রাউড ফিল করো সিকিউরিটি জব না পাই তুমি তো মারিছো बोले क्या ओके ये पे ये भी है बाप रे अच्छा है क्या हे गाइस वेलकम बैक टू माय यूट्यूब चैनल माने गाइस ওলাইছো কেইটা বজাত জানে না 7:27 এইটো চাক আর বিশ্বাসৰ কথা শুনি পেলাই ৰাতিপুৱা 6টা বজাৰ পৰা অনলাইন হৈছো এতিয়ালৈকে অৰ্ডাৰত দেখা দেখি নাই আছো এটা মহাত্মা গান্ধী পথ এইখান ৰং দে বসন্তি যাবা হালদে হালদে যিখান দেখছি এইখান হালদে হালদে এখন ৰং দে বসন্তি যাবা তাৰে অপজিটত মহাত্মা গান্ধী পথ তাতে আছো বৰ্তমান এতিয়া খাম চাহ কাৰণ ৰাতিপুৱা এক কাপ চাহ বনাই খালো ৰুমতে নিমখ দিয়া লাল চাহ কাৰণ চেনি নাই ইফালে গাখীৰ নাই ইফালে নাস্তাও নাই নতুন এক্সপিৰিয়েঞ্চ আমার স্যারে বলে ফার্স্ট টাইম খাইছিল লাল চাহ নিমখ দিয়া কেনেকুৱা লাগছে মোৰে খাই ভাল লগা নাই বাকী বাদ দিয়ক বঢ়িয়াকে গাখীৰ চাহ একাপ খাই লওঁ লৈ পেলাই আশা কৰাই নাই যে আজি অৰ্ডাৰ লাগব হা লাগব যদি নালগে লাগব এই মছলাটো দেখছি না কেনটা মস্ত লম্বা এখনি হাতখান কিবা এখন মিলাব পৰা নাই আৰু হাতখান সেই কৰি দিলেও মানে অলমি অলমি আহে কেনটা দেখ গাইছ বাকী বাদ দিয়ক এতিয়া পালাং পুলুংকে আছে এখন মোৰ বাইক সেখান বিশ্বৰ বাইক কিন্তু বাইক কেইখন লৈ ঘূৰি থকা আহিছে কিন্তু ওচৰত নাই অৰ্ডাৰ লাগিলে ভাল হ'লে ৰেপিড' মাৰলি কিমান লাগিলে ভাড়া 20 টাকা 20 টাকা হ'লেতো পাম কাম নাই আৰু ৰেপিড' ইয়াতে খাম চাহ এতিয়া আমাৰ কাকাৰ তাত চাচ্ছা কাকা যি বুলি কয় বাকী দেখ আৰু অৰ্ডাৰ লাগিলে দেখাই আছো নে কি নহ'লে কি দেখো বিয়াৰ অৰ্ডাৰ নালাগিলেও দেখাই আছো অকমান দেৰিকে চাহ কাপ খাই লওঁ প্ৰথমতে অ'কে বলক ছাৰ চাহ দিয়া দুটা এইটো লাগব লওঁ চাই লওঁ লেতেৰা আহিছে অলপ চলাটো গাইছ চোলাটো সলাই লওঁ এইটো হলদটো পিন্ধি লওঁ বেগী বেগী টি চাৰ্ট এই মস্ত কলগাছ ডালতে যদি ডাঙৰ হৈছে মইতো জাৰ্মানী গাছ ভালো লওঁ গাইছ হা থৰ আমি আপা চালি না কেমেৰা খুলব পাৰি টেনশ্যন নাই একো চিন্তাই নাই খালি পেটলা হৈছে অলপ এইটো নটিচ নকৰব বাকী বাদ দিয়ক সেইটো কওক মই খাই গ'ল দে ই লাজ কৰছি এই হ'ল আগতে পিন্ধি লওঁ পিন্ধিলে কেনেকে খুলবি কেমেৰা বন্ধ কৰা মই একদম এই কি বুলি কয় পৱন সিঙৰ মোৰ একেলগে এই শৰীৰ এই মাইকী আহিছিল তাক বঢ়িয়া বডি ভালচোন কিয় লাজ কৰিব লাগে তাত দেখ বঢ়িয়াকে পিন্ধি লওক পিন্ধি দে কেনেকুৱা লগা হয় চহৰত টাইট ফিট গাহৰিটো এনেকুৱা হ'ব গাহৰিক কাপোৰ পিন্ধি দিলি যেনেকুৱা লগা হয় এনেকুৱা লগা হ'ব সৰু না মালটো হয় দি হৈছে অলপ শান্তি পাইছা অলপ মানে চলি যাব চলি যাব না এইটোৱে ভাল লাগিব হাতৰ এতিয়া মস্ত কাপোৰ খপাই হ'ব মনত নহয় হলদ লাগব গাইছ উপায় নাই ভাল লাগব কিন্তু মই মানে এইটো মাল বেছি ভাল পাওঁ কাৰণ হিন্দুস্তান পাকিস্তান নহয় নহ'লে এনে বৰ জ্বালা এই বেছি কিন্তু এটাতো ডাঙৰ হৈছে আৰু মোৰ তাত কেনে হ'ব এইটো চাব লাগে অলপ জলপ মেক্সি পিন্ধা নাইটি পিন্ধা হে বঢ়িয়া লগা আহিছে হয় দি বঢ়িয়া লগা বিদ্যা বঢ়িয়া লগা আহিছে বিদ্যা চালা নাইটি পিন্ধা আন লাগছি বল চলি যাব বল মেইনলি মোৰ সেই হ'ব লাগে কি কি হাতখন কভাৰ হ'ব লাগে হৈ যাব বাকী মিলাই ল'ম চাহটো খাই লওঁ ধুনীয়াকে বলক গাইছ অৰ্ডাৰ লাগছে 120 টকা প্ৰথম অৰ্ডাৰ মানে কিৰণ ষ্ট্ৰীট বহিছোঁ আহি পেলাই এতিয়া কিমান হ'ল 8:19 টাইমটো একবাৰ চাই লওক আপোনালোকে এইটো 8:19 ইয়াতে বহি পেলাই ভিডিঅ' আপলোড কৰি আছিলোঁ এতিয়া অৰ্ডাৰ লাগি গ'ল শ্ৰী হৰিশ উল্লুবাৰী তোৰে ব্লক অৰ্ডাৰটো পিক আপ কৰিব যাওঁ বহি বল লাগি গৈছে চেয়াৰকেইখনে গৰম কৰি দিলোঁ
কি নহওক অৰ্ডাৰটো লাগে ভাল লাগছে আৰু প্ৰথম অৰ্ডাৰ 120 টকা বিশ্বৰ এটা লাগিছিল 23 টকাৰ অৰ্ডাৰ সি দিবে গেছি অলৰেডি এতিয়া মোক যাওঁ মোৰতো ভাল লাগছে কিন্তু লাম অৰ্ডাৰ বাকী বাইকখনতে ব্লক চিটে যাওঁ ভাল লাগছে কিন্তু কিমান কিলোমিটাৰ আছে চাওঁ ৰ'ব পিক আপ 4.8 কিলোমিটাৰ পিক আপে আছে চোন ৰেষ্টুৰেণ্টখন বাৰু চিনি পাওঁ পিয়লি ফুকন ৰোডত আছে পিপি ৰোডত গতিকে বলক চিধা লোকেশ্যনক লাগি যাওঁ মটক লুকিং দেখাইছোঁ আপোনালোক বাইকত ওলাই দিলোঁ গাইছ কিৰণশ্ৰীৰ পৰা এতিয়া গোয়িং টু চিধা লোকেশ্যন কিন্তু অৰ্ডাৰৰ কম দেখা পাই পেলাই কালি যি মই মানে 6টা বজাৰ উঠি ডিউটি মাৰিম সেই মটিভেশ্যনটো জিৰ' হৈ গৈছে বাকী বাদ দিয়ক গাড়ীখন অলপ চালোঁ নে কি মানে ঘূৰি ফ্লাইঅভাৰ পাওক লাগি কিমান উঠে চাওঁ रचना आया ना तेरी मेरी मजबूरिया 76 78 বঢ়িয়া ভাল লাগছি এতিয়া যাওঁ বলক মানে আৰু বহুতখিনি দূৰ যাব আছে না তেল ভৰাব লগা নাই টেনশ্যন নাই যাওঁ কালি 300 টকা তেল ভৰাইছিলোঁ চলি আছে এতিয়া গোয়িং টু চিধা লোকেশ্যন কাষ্টমাৰ ৰেষ্টুৰেণ্ট লোকেশ্যন আহি পালোঁ বঢ়িয়াকৈ ৰেষ্টুৰেণ্ট কিন্তু মই বোলে সোনকালে আহিছে সেইকাৰণে এই অৰ্ডাৰটো ৰেডি হোৱা নাই আপোনালোকক দেখাই আছোঁ এইটো ৰ'ব 1 ছেকেণ্ড এইটো চাওক অৰ্ডাৰ বোলে 8:39 মানে ৰেডি হ'ব এতিয়া হৈছে 34 বাকী এটা আমাৰ ভাইক লগ পাই গ'লো আমাৰ ছাৰে বোলে ভিডিঅ' চাই ছাবস্ক্ৰাইবাৰ থেংক ইউ বাকী এওৰো মানে এটাই অৰ্ডাৰ লাগছি অৰ্ডাৰটো এওৰো ৰেডি হোৱা নাই মোৰো হোৱা নাই সেইকাৰণে দূৰ ৰখি আছোঁ যেতিয়া ৰেডি হয় পিক আপ কৰিম তাৰে আগতে কৈ দিওঁ মই যাব লাগে হকী ষ্টেডিয়াম ৰোড ইয়াৰ পৰা 9.3 কিলোমিটাৰ ধেমালি দিয়া নাই কিন্তু ফাৰ্ষ্ট অৰ্ডাৰটোৱে একদম চিধা হাতীগাঁও পঠাইছি বাকী যি নহওক য'তে নপঠাককৈ পইচা পালি হ'ল মোৰনো কি আৰু না কি কোৱা ভাই পইচা পাব লাগে দেখ অৰ্ডাৰটো ৰেডি হ'লে পিক আপ কৰোঁ কৰি পেলাই ডেলিভাৰ দিব যাই আছোঁ ফাইনেলি গাইছ 16 মিনিট ৱেইট কৰাৰ পিছত এইটো চাওক 16 মিনিট ৱেইট কৰাৰ পিছত অৰ্ডাৰ কৰিলোঁ পিক আপ দিছ ইজ দ্য অৰ্ডাৰ এণ্ড মই এতিয়া ব্যক্তি খুলিব পাৰিম নে নাই মোৰ কাৰণে সেইটো চেলেঞ্জ হৈছে এই বা কি অৰ্ডাৰ আছে এইটো গাখীৰ চাখীৰো আছে দেখোন ঠাণ্ডা গাখীৰ আছে গাইছ বাকী বাদ দিয়ক ব্ৰাইটনেছ কৰি দিওঁ ফুল ইফালে অৰ্ডাৰ লাগছি পিক আপ কৰি দিলোঁ কমপ্লিট এতিয়া যাব লাগে ক'ত দিছি ব্লক 1A ফ্লেট নম্বৰ A4 এপাৰ্টমেণ্ট FN ৰেজেণ্ট পেৰাডাইজ নেকি ৰেজেণ্ট পেৰাডাইজ বঢ়িয়া লোকেশ্যন 8.7 কিলোমিটাৰ বা আৰু অলপ কমে মই মেপত চাওঁ মতে মেপত চাওঁ ৰিজাৰ্ভত অলপ কম এতিয়া কোনপিনেদি যাব লাগিব সেইটো ৰাস্তাটো চাই লওঁ লৈ পেলাই ব্লক লোকেশ্যনক লাগি যাওঁ চিধা আহি পালোঁ একদম ফাইকে এইয়া ৰিজেণ্ট পেৰাডাইজ ইন কৰিব ইটো চাইডৰ পৰা এক্সিট কৰিব সেইখন গেটৰ পৰা মানে এইটো বিল্ডিঙত আগতে অৰ্ডাৰ দিছোঁ বাৰু মই ইয়াত ধুমুহা খাইছিলোঁ ইয়াতে গাড়ীখন থৈ লওঁ লৈ পেলাই বঢ়িয়াকৈ এণ্ট্ৰিটো কৰি লওঁ ৰ'ব 1 ছেকেণ্ড It's the customer location block 1A flat A4 flat A4 মোৰ 6000 6000 হৈছে A4 ব্লক A1 টো কোনটো 1A ইয়াৰ পিছতো অ'কে বলক গাইছ ডেলিভাৰীটো মাৰি লওঁ পটাপট একদম গুলি স্পীডত 1A ব্লক নম্বৰ এইটো 2A নেকি এইটো 2A চাগে এইটো 2A এটা আগত হ'ব 1A এইটো এইটো ব্লকে হ'ব গাইছ ভিতৰত যোৱা মানে ভিডিঅ' কৰা এলাউড নাই মই জানো এইগিলা এপাৰ্টমেণ্টৰ প্ৰাইভেচিৰ কাৰণে গতিকে 1A এইটো গাড়ীখন ক'ত খায় দেখোন মেৰা गाइस ऑर्डर कर दिलो सीधा डिलीवर्ड अभी जाने का है ग्राउंड फ्लोर व्यू किंतु আছে দেই আর উপর উপরে হবে না বাকি একদম মজা ফিলিংস পয়সা কেমন বলে 120 টাকা গেট দ্য নেক্সট অর্ডার লাগবো না গোয়া 5 মিনিটের ভিতর লাগা চান্স আছে না লাগা চান্স আছে এনকে ললি ভালো করে মুহূর্ত পড়ায় না বাকি বাদ দেখ আই গেল তলত ভিডিও করো
বাকী বাদ দে গাইছ অৰ্ডাৰ এটা লাগছি আহি আছিলো মানে জাষ্ট দিগাও চালে আহোঁতে অৰ্ডাৰ লাগিছে এখন ইয়াতে লাঞ্চ বক্স বুলি মানে নামটো লাঞ্চ বক্স আছে কিন্তু ৰেষ্টুৰেণ্টখনৰ নাম আছে ৰেবেল এই ফাৰ্ষ্ট ফ্ল'ৰত আছে এই তাতে বাকী মই চিনি পাওঁ বাৰু কথা নাই চিনি নাপাওঁ মানুহ হ'লে হাকাৰ লাগি যাব কাৰণ চুইগিত ফটো চটো নাহে নাই আকৌ সেইকাৰণে এতিয়া অৰ্ডাৰ মাৰি দিছে ৰেডি জাষ্ট নাও এতিয়া বলক পিক আপটো কৰি লওঁ চিধা নেকি নাই দেই মানে মোৰ স্বভাৱ এটা আছে গাড়ীৰ চাবি এৰি থৈ আহোঁ গাড়ীতে সেনেকৈ গুচি আহোঁ যাই পেলাই আকৌ দেখা পাওঁ হাও গাড়ীৰ চাবি ইয়াতে থৈ গৈছোঁ এনেকুৱা নহয় চক খাই যাওঁ সেইকাৰণে এইগিলা স্বভাৱ লাহে লাহে চেঞ্জ কৰিব লাগিব বাৰু বাকী বাদ দিয়ক চিৰি বগাব ইচ্ছা নাযায় মোৰ মানে পেটলা আছোঁ না দিনক দিনে উঠিয়াই আহিছোঁ উঠিয়া আগতে চিৰি পালি দাউৰা আছিলোঁ এতিয়া চিৰি পালি বগাব ইচ্ছা নাযায় বাকী বাদ দিয়ক এটা চলি ৰখি আছে অলৰেডি ময়ো অৰ্ডাৰটো ৰেডি কৰিছোঁ যিহেতু পিক আপ কৰি লওঁ অৰ্ডাৰ ৰেডি 2106 কেনে অৰ্ডাৰ ভাই কেনে অৰ্ডাৰ অ' ভাই 2106 দিয়াক লাগি বাৰু টাইম আছে মানে পেকিং কৰি আছে ইয়াৰ পৰাই ভিউটো চাওক বঢ়িয়া ओके आपके यहाँ तो 106 हाँ हाँ उसको ऐसा सीधा लेके जाओ ऐसे ऐसा मत करो ऐसे ही लेके जाना है ऐसे जितना ऐसे दिया ऐसे दे दो ऊपर ऐसे ऊपर दे दो कीजिए। मोबाइल के ऊपर हाँ हाँ, क्योंकि वो ग्रेवी है ना ओके 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 बोलो गाइस पिकअप ধুনীয়াকৈ হৈয়ে গ'ল একেবাৰে আনকা এটাও কাট লগাব লগা নহ'ল ভালে হৈছে খালি হেলমেটটো 1.5 কেজি মান ওজন 1.5 কেজিৰ বেছি আছে 1600 গ্ৰাম মাথা দুটা কাণখান চেপি ধৰছি ছিঙি নিব খোজে কাণখান যাওঁ বাইকত ভৰাওঁ যাব লাগে কাহিলিপাৰা বলক যাওঁ চলো কেএফচি আছে দে গাইছ কেএফচি গাইছ অৰ্ডাৰ দিব আহিছোঁ পিয়া এক্সটিকা ইয়াতে মানে দুইজন ডাঙৰ ডাঙৰ চেলিব্ৰিটি থাকে সঁচা কৈছোঁ অসমত ডাঙৰ ইউটিউবাৰ এজন থাকে আপোনালোকে গেছ কৰক ডাইৰেক্ট ৰিভিল কৰিব নোৱাৰোঁ দেচোন পাৰ্মিশ্যন নাই হ'লে আপোনালোকে গেছ কৰক কোন থাকিব পাৰে ইয়াতে পিয়া এক্সটিকা জনাকেইটাই জানে হ'লেও আৰু মই নকওঁ এতিয়া অৰ্ডাৰ দিব লাগে এইটো বিল্ডিঙৰ পিছৰ বিল্ডিংটোত দি লওঁ লৈ পেলাই লগ পাইছোঁ অ'কে হৈ গ'ল তাক গাইছ অৰ্ডাৰ ডেলিভাৰী এতিয়া আপোনালোকে গেছ কৰছি না কোন আৰু এটা হিন্ট দিয়ক মানে কোন থাকে এজন থাকে ফুড ব্লগাৰ আৰু তাতে এজন ডাঙৰ মানে আমাৰ এই ব্লগাৰ আৰু ট্ৰেভেল ব্লগাৰ অহা যোৱা কৰি থকা আহি থাকে বুজি পাইছি না আৰু তাতকৈ বেছি হিন্ট দিব নোৱাৰি যদি বুজি পোৱা নাই আৰু ললিপপ চুই থাকাই কথা বাকী চিকিউৰিটি বোলে মোৰ ভিডিঅ' চাই তলত লেকচাৰ মাৰ অলপ নে কি বলক এই চাই আছে হা ক কিটা মোৰ চেনেলটোৰ নাম ক ভিডিঅ' চাইছি নহয় मैं साइड लंबा याद रखते हैं গাড়ীত চাই লৈছি নেকি না এই নামটো তোর মই ভিডিও চাই থাকো ইউটিউবত আহে না কি কোৱা অ বঢ়িয়া ইউটিউবত আহে না এই দেখাকচোন মই বিশ্বাস কৰিম বাৰু এনে কৈছে লাগি আছে এ গছমুৰাই বাছাই গজমুৰা কৈছি মানে হাঁহি উঠা হয় না অলপ তুমি বড়ো নেকি কি মিচিং মানুহ হয় মিচিং মানুহ বড়ো টাইপে অলপ ফুৰ্তি নাই সেইকাৰণে হাঁহি উঠা হৈছে গজমুৰা কথাটো মই নলবৰীয়া জানো না নলবৰীয়া জানে কওকচোন দে নলবৰীয়া কৈ দিয়কচোন অলপ কেনাই কেনাই ক'ত গেছে আফাৰ আছাম গেছে বঢ়িয়া 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 পাছি আপুনি যে চেনেলটো দেখাওক মই বিশ্বাস কৰিম নাই আৰে আৰু ভিডিঅ' চাই মই বিশ্বাস হৈছে গম পাইছোঁ কওঁতে বিশ্বাসটো হৈছে বাৰু বাকী অৰ্ডাৰ চৰ্ডাৰ নহৈছে আমাৰ কি কৰবি জিন্দগী তই কি ব্লগ বনাইছ হা ব্লগ বনাইছ নে মোক ফটাইছ নে উঠিছে এই নামটো কোকেছন মই পাহৰি আছো মই ইউটিউব এডিটৰ নে হা মই নহয় এই নাই লাজ কৰিছে নটাবি চিকতি তেতে আরে একো নাই কি আছে লাজ করা নাকি দেয়া গাঁৱত মানে উই 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 কাম করছা ভাই একো নাই ভাই আমি সিকিউরিটি করবো বলে আমি প্রাউড ফিল করো সিকিউরিটি জব নাপাই আছো মতো মারি আছো হ্যাঁ না আমি চাকরি পালে আপনি সিকিউরিটি করলো হয় চাকরি নাপাও কারণে এই চেনেল নাম এও নরে গাইজ বিচাৰিবা এতিয়া মই চেনেলৰ নাম বিচাৰি দিব লাগিব দেখ মোবাইল এই মই চাইয়ে থাকো তোৰ ভিডিঅ' এনে কৈছে তই ষ্ট্ৰীট চাবিচোন তই ষ্ট্ৰীট আমাৰ এই ৱাটছ ষ্ট্ৰীট চাবিচোন তই বাছ ওই ভাই ইয়াতে চলি আছে
ৱাইফাই চলি আছে এৰে নেকি ৱাইফাই ডিয়াৰ সত্য না সত্য এইটো চেনেল আহি যাব চাবি তই ৱাচ টাইমটো চাচোন মই তোৰ ভিডিঅ' চা দে ৰ এক ছেকেণ্ড চাম মই ৰ ইউটিউব চলোৱা নাই এইকেইদিন চায়ে থাকোঁ কৈ ৱাচ টাইম কৈ এনে কয় ষ্ট্ৰীট ডিলেট হ'ল মই এসপ্তাহ কথা পকাই আছে মিছা কৈছে এইটো মানে মানি লোৱা নাই আৰু এই দেখা এটা ভিডিঅ' চাওঁ বুলি নহয় এইটো আপডেট হৈ যায় আমাৰ আমি একমাহমান দে বঢ়িয়া ভাল লাগছে দে ধন্যবাদ আহিছো পিছে এই নাচাই তোৰ ভিডিঅ' চাইছো এইটো ষ্ট্ৰীটতো শ্ব' কৰা নাই দে হ'ব দেই অ দে বলক গাইছ গাড়ীখন থৈ লৈছো ইয়াতে বাকী মানে মই ইহঁতক সোধা নাই কোন আহি থাকে বুলি নহ'লে কৈ দিলে হয় নামটো সেইকাৰণে এনে জানে এনে দেখা পাই থাকো না ডেইলি কোন থাকে এপাৰ্টমেণ্টত গম নাপাব নেকি নহ'লে মই সুধিম বুলি ভাবিছোঁ কোন থাকে কচোন বুলি ক'লো হয় এনে কৈ দিলি আৰু নামটো ৰিভিল হৈ যায় না সেইকাৰণে হা বুজা নাই টকা পালে পাৰ্টি দিব লাগিব হৈ যাব নিশ্চয় দেখ গাইজ বলক এতিয়া গণেশগুৰিক লেগি যাওঁ বৰ্তমান চক আহিলি পাৰাত গাইজ এনেকুৱা ভোক লাগছিল মানে কাহিলী পাৰাৰ পৰা যাই চিধা জোৰত গ'লোঁ জোৰত যাই আধা ঘণ্টামান যে হোটেল বিচাৰিলোঁ মানে ভাত নাই ক'তো নাপাই পেলাই লাষ্টত পাইছোঁ ইয়াতে আহিব পাইছোঁ ভাতো হৈছে মানে দিব পৰা বেলেগ কিমান সাজ হোৱা নাই আলু ভাজি আৰু দালি দিছি সেনেকৈ ভাতটো খালোঁ কিবাকে ভিতৰত ভোক লাগছি খাব লাগে খালোঁ এতিয়া ভিডিঅ'টো আপলোড হোৱা নাই প্ৰব্লেম সেইটোৱে ট্ৰেইনত সময় ৰখিলোঁ কিন্তু ইণ্টাৰনেটটো স্পীড নাই সেইকাৰণে ভাবছোঁ যে অলপমান মানে কমাৰ্চ পইণ্টৰ ফালে যাওঁ তাতে বঢ়িয়া স্পীড মাৰে তাতে যাই পেলাই ভিডিঅ'টো আপলোড কৰোঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ কিমানক লৈ ডিউটি মাৰোঁ বৰ্তমান আছোঁ মই অফলাইন দুটা অৰ্ডাৰ মাৰিলোঁ দেখাই পাইছি আৰু কেইটা মাৰোঁ চাওঁ কিন্তু গৰমটো সহ্য কৰিব নোৱাৰি গাইছ ৰাতিপুৱাৰ গৰমটো পিছবেলা গৰমটো অলপ সহ্য কৰিব পাৰি ৰাতিপুৱাটো আৰু দিগদাৰ হৈছে হ'লেও মাৰিম কথা নাই এতিয়া কমাৰ্চ পইণ্টত যাই পেলাই ভিডিঅ'টো প্ৰথমে আপলোড কৰি লওঁ তাৰপিছত দেখাই আছোঁ গাইছ ক'ল্ড ড্ৰিংকছ মানে খাবাই লাগিব উপায় নাই কেনাই গৰম মানে এতিয়া 12:30 পাৰ হৈ গ'ল এতিয়ালৈকে ভিডিঅ' আপলোড হোৱা নাই এতিয়া 99% হৈছে সেইকাৰণে বোলো হ'বই যিহেতু এইটো খাই লওঁ লৈ পেলাই আকৌ ডিউটি অন কৰিম সেইটো এটা বহুত জ্বালা আহিছে না ডিউটি ভালকৈ মাৰিব পৰা নাই পইচা নহয় ইফালে ভিডিঅ' আপলোড কৰাৰ জ্বালা এইফালে এডিট কৰাৰ জ্বালা মানে পঢ়াই মানে তৰণি নাপোৱা হৈছোঁ আৰু কৈয়াই ইফালে পাইপ বিচাৰি নাপাওঁ জ্বালা আমাৰ ছাৰে পঢ়ি আছে বাতৰি একদম গোটাই আমি এতিয়া মোবাইলটো হা খাব কোৱা নাই গমেই নাপায় মোবাইল দুনিয়াৰ পৰা মানে বহুত দূৰত আৰু সেইকাৰণে পাত্তাই নাপায় মোবাইলত কি হৈ থাকে মই যি ভিডিঅ' বনাওঁ সেই জানে কিন্তু ক'ত ভিডিঅ' কি ভিডিঅ' এইগিলা একো নাজানে ক'ত দিওঁ কি কৰোঁ ক'ত চাব লাগে সেইগিলা কৈ দিয়া নাই মই যদি দেখাই দিছে তেতিয়া দেখা পায় আৰু এনেকুৱা বাকী বাদ দিয়ক এই আপলোডটো কমপ্লিট হ'লি মানে দেখাব একেবাৰে নাজানে না আইফোনটোতে আপলোড হৈ আছে কেমেৰাটো অন কৰিলে আপলোডটো বন্ধ হৈ যায় আকৌ কেমেৰাটো অফ কৰি পেলাই আকৌ আপলোড কৰি দিয়ক সেই জীৱন এই এণ্ড্ৰইডটোত শ্ব' নকৰে এই মালটো শ্ব' কৰিলে মই দেখাব পাৰিলোঁ হয় এতিয়া দুয়োটাতে চাৰ্জ শেষ হৈছে পাৱাৰ বেংকৰ এইটো অলপ চাৰ্জ দিলে অলপ 50 মান এইবাৰ সেইটো লগাই দিছোঁ দুয়োটা চাৰ্জো হৈ লওক আপলোডো হৈ লওক হৈ ল'লে অনলাইন হৈ পেলাই দেখাই আছোঁ আপোনালোকক ঠিক আছে বাকী কমাৰ্চ পইণ্টত ট্ৰাফিক লাগাই নাই ভালকৈ হ'লেও আৰু অলপ চলপ ছিগনেল যিহেতু ৰখি থাকে গাড়ী এইবিলাক হ'ল দেখ গাইছ ফাইনেলি ভিডিঅ' আপলোড 12:55 পালছ খাই আছোঁ পালছ কিবা সুধিব পৰা নাই কাৰণে বাকী ভিডিঅ'টো 4K আপলোড হৈছে সেইকাৰণে ইমান টাইম লাগছে এনে ভিডিঅ' মানে মই প্ৰত্যেকটা ভিডিঅ' 4K ৰেকৰ্ডিং 4K এক্সপ'ৰ্ট চব 4K কৰোঁ কিন্তু আপলোড হওঁতে কমপ্লিট হৈ পেলাই 1080p গুচি যায় কোনোবাটো সেইটো গৈছে 4K সেইকাৰণে ইমান নাটক খা নাই ৰাতিপুৱাৰ পৰা আপলোড হোৱা নাই মানে ৰাতিৰ পৰা আপলোড লগাই আছোঁ মই এতিয়া আপলোড হৈছে যায় ঘূৰি থাকিলে স্পীড নাপাই কেনে ৰখি ল'লোঁ এতিয়া আকৌ চুইগিত অন কৰি দিওঁ 12:55 ৰাতি কেইটাক লাগি মাৰিম ক'ব নোৱাৰোঁ আগতে অনলাইনটো কৰি দিওঁ চুইগিত এই অনলাইন হৈ যা হৈ গ'ল অনলাইন অৰ্ডাৰ লাগি গ'ল গাইছ ফাইনেলি বাৰ্গাৰ ট্ৰিট এইখন বাৰ্গাৰ ট্ৰিট বাকী পিক আপো কৰি ল'লোঁ ধুনীয়াকৈ যাব লাগে জ্যোতিনগৰ বলক অৰ্ডাৰটো ডেলিভাৰ কৰি লওঁ এই চিৰিটো কিন্তু একদম খেচৰা চিৰি নচোৱাকৈ গেলি পৰাটো খটাং সঁচাই কৈছোঁ
এই চিৰিটিৰ নাচকে গৈছে না পিছে লিফালে 1 ছেকেণ্ডত আহি তল পাবি বাকী বঢ়িয়াকৈ ভৰাই লওঁ মালটো এই উল্টি নাচবি বলক দে লিভাৰটো কৰি লওঁ মানে গাইছ ভিডিঅ' চিডিঅ' কৰিব ইচ্ছা নাই যিডাল গৰম ঘৰ হৈ দিছি এই মেঘখানে কয় মাথা নাই বেলেগ বাকী বাদ দিয়ক হাউচ নম্বৰ 58 লোকেশ্যন চিনি পাওঁ গতিকে বলক পুটুককৈ ডেলিভাৰীটো দি থওঁ ডেলিভাৰ হৈ গ'ল গাইছ হাউচ নম্বৰ 58 লোকেশ্যন চিনি পাওঁ না টেনশ্যনে নাই গম পাই না মেপ চোৱাত দৰকাৰেই নাই এতিয়া খালি টেনশ্যন এটাই এইটো একবাৰ দুয়োটা একবাৰ চাৰ্জ দি থাকিব লগা হৈছে টাইম পোৱাৰ গতি কাৰণ ভিডিঅ' শ্বুট কৰিলে আকৌ চাৰ্জৰ পৰা খুলিব লাগে অৰ্ডাৰ লাগিলে এইটো খুলিব লাগে ভগৱান কাহিনী বাকী আৰু এই চলাটো চাওকচোন কেনে লগা আছে মানে গৰমটো বেছিহে লাগছে এইটো পিন্ধি পেলাই বস্তা এটা উৰি থকা আন লাগছে গাত গম পাই না বাকী বাদ দিয়ক এতিয়া ৰুমতো এটা আছে টি চাৰ্ট হাফ টি চাৰ্ট কিন্তু সেইটো মানে ধোৱা নাই লেতেৰা আছে এইটো মোবাইল লগাই দিলোঁ চাৰ্জত এতিয়া যাওঁ মানে কমাৰ্চক লাগি আকৌ তাতে গেলি অৰ্ডাৰ লাগব ইয়াতে নালাগে এইখিনি জেগাত গতিকে বলক অৰ্ডাৰ লাগি গ'ল গাইছ একেবাৰে ধুনীয়াকৈ পিক আপো কৰি লৈছোঁ ফেটবেলিৰ পৰা এতিয়া দিব যাব লাগে DC গেষ্ট হাউচ হেংৰাবাৰীত আছে বলক আমাৰ ছাৰে মোক চাই চাই হাঁহি আছে এখন আছে মোৰ বাইক এতিয়া মানে চিটটো গৰম হৈ গৈছে বহি ভাল লাগব ৰ অৰ্ডাৰ হৈ গ'ল ডেলিভাৰ গাইছ দিব আহিছোঁ 4th ফ্ল'ৰ আকাশ তোমাৰ এইখন গোটেই আকাশ JW মিন্স কোনে ক্লিয়াৰ কৰিছে এইগিলা হিষ্ট্ৰী এতিয়া কি দেখোন গাইছ এইটো ডেলিভাৰী দেখাইছোঁ কিনে হেৰাই মাজতে মই 7টা ডেলিভাৰী মাৰি দিলোঁ ডাইৰেক্ট এইটো দেখাইছোঁ সেইকাৰণে ভিডিঅ' কৰিব ইচ্ছা নহয় গৈছে গাইছ কি কম ক'ত বিল্ডিং আছে ক'ত আছে ডিষ্ট্ৰিক্ট হৰি প্ৰভু ৰুদ্ৰাক্ষ মলত য'ত নেকি মোৰ যাব কোনোদিন ইচ্ছা নাযায় সেইটো মলত মোৰ যাব ইচ্ছা নাযায় সঁচাই আকৌ এতিয়া লাগছে আকৌ 20 টকীয়া এতিয়ালৈকে এটা কেছ কালেকশ্যন হোৱা নাই গম পাই না মোৰ এতিয়া মানে কি ক'ম আৰু গাড়ীত তেল হৈ গ'লে তেল ভৰাব পইচা নাই এইখিনিয়ে ক'লোঁ আৰু বেলেগ নকওঁ বাকী আৰু এই ৰ'দডাল কওকচোন এইফালে কি আন্ধাৰ এইফালে কি ৰ'দ ওলবা ইচ্ছা নাযায় কেনে ৰ'দডাল লাগে এডালতো ক'বাই নালাগে এই যি মই কি ক'ম এতিয়া এই যি খেতি পথাৰত যি লগাই গাইছ দেখছেনে আপোনালোকে এই যি চৰাই খেদবৰ কাৰণে মোক সেনেকুৱা লগা হ'ব এইটো যদি মই মানে কেমেৰাটো যদি কোনোবাই ধৰে না মই এনেকৈ ভাজ দি দিওঁ সেনেকুৱা হেনে লগা হ'ব এই জকাটো আন খেতিৰ মাজত লগোৱা যি নহওক অৰ্ডাৰটো যিহেতু লাগছি বলক পিক আপটো কৰি লওঁ নে কি গাইছ আহি একদম ধুনীয়াকৈ অৰ্ডাৰ পিক আপো কৰি ল'লোঁ এতিয়া যাওঁ ডেলিভাৰী দিবা নে কি পাৰ্কিংটো চাওক ৰুদ্ৰাক্ষ মলৰ দেখাব লাগে একো নাই বাৰু কহলি সোমাম গাড়ী যাব না যাব লাগে দে মুখখন সোমাইলি আৰু বাকীখিনি সোমাই যাব হয় না নাই গাইজ বলক এতিয়া আকৌ ৰ'দত ওলাম ডেলিভাৰ কৰিছিলোঁ কি মাত্ৰ গাইজ 20 টকা পাইছিলোঁ আকৌ এটা লগাই দিছে এইটো যাব লাগে নিক আইচক্ৰীম ক'ত যাব লাগে এই চিনি পাওঁ মানে আমবাৰী গুৱাহাটী ক্লাব চুলি লাগছে ইয়াতে বাকী লিফ্টটো আহি পোৱা নাই 4th ফ্ল'ৰত দিব আহিছিলোঁ 4th ফ্ল'ৰটো এতিয়া দিলোঁ তলত যাওঁ যাই পেলাই আমবাৰী যাওঁ আকৌ গুৱাহাটী ক্লাব গাইছ আহি পালোঁ ৰেষ্টুৰেণ্ট অৰ্ডাৰ ৰেডিও আছে এইটো চাওক কিন্তু মানুহ নাই ইফালেও নাই এটাও নাই বেছি ক'ত ক'ব নোৱাৰোঁ কিমান দেৰি হ'ব সেইটো ক'ব নোৱাৰোঁ অলপ সময় ৰখি চাওঁ তেতিয়াহে আৰু এজন চুইগিৰ ল'ৰা আহিছে ইয়ে নেকি হ'ব লাগে হয় না आपको रुकना है अरे भाई छोड़ के चला जाते हो कुछ खा लिए तो चोरी करके অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল গাইছ এইটো বিল্ডিঙত আৰু মানে দিনটোৰ প্ৰথম কেছ কালেকশ্যন অলপমান হ'লেও ভাল লাগছি এই চাওক 128 টকা ঐ 128 টকা কেছ কালেকশ্যন আছে দিনৰ পোহৰত মোবাইলো মানে ডিছপ্লেখনে চিনি নাপোৱা হেন অৱস্থা গাইছ কি কম বাকী দেখ আৰু অৰ্ডাৰ মাৰোঁ নে নাই তাকে ভাবিছোঁ হেলমেটটোৰ কাৰণে এই মাস্কখন আনিব লাগিছিল বেছি দূৰত নাই যাওঁৱে নেকি ৰুমত বলক গাইছ
ৰুমত যাওঁ অলপমান ৰেষ্টটো লওঁ ধৰি লওঁ আধা ঘণ্টা 1 ঘণ্টামান এই কৰি দিলোঁ অফলাইন গো অফলাইন অ'কে অফলাইন হৈ গ'ল এতিয়া ব'লক ৰুমত যাওঁ মানে হেলমেটটোৰ কাৰণে বেয়া জ্বলা পাইছোঁ আৰু এই টি চাৰ্টটোৰ কাৰণে এইটো আৰু মানে বস্তাটো পিন্ধিব পাৰি না আৰু এটাতো সলাব নোৱাৰিম কাৰণ টি চাৰ্ট বাদ দি বেলেগ মাথা মাৰোঁ হয়তো চাৰ্ট পিন্ধিম মানে নৰ্মেল চাৰ্ট পিন্ধিম চুইকি নিপিন্ধোঁ আৰু চেল্ফি টেল্ফি দিয়া হৈ গৈছি আৰু দিব লগা নাই এই নৰ্মেল চাৰ্ট পিন্ধিম এই পলিষ্টাৰ মহা গৰম দুনিয়াৰ কুৰ্তা চাৰ্ট আছে সেই পিন্ধিম নহ'লে স্পৰ্টিং পিন্ধিম বঢ়িয়া হাফ টি চাৰ্ট ব'লক এতিয়া যাওঁ ৰুমক লাগি ইচ্ছা নহয় সেইটোতে ৰ'দডালত চাওকচোন কি ব্ৰাইটনেছ দি আছে ৰাল্ডাও মন কৰ আল্লাহ 1 hour later. গাইজ ওলাওঁতে বহুতে দেৰি কৰি দিলোঁ টাইম কিমান হ'ল চাওকচোন 8:15 ফাৰ্ষ্ট অৰ্ডাৰ লাগছি মানে ওলাই অহাৰ পিছত তাতে বিৰিয়ানী বাইট মানে এইখন কি দ্য ইণ্ডিয়ান গ্ৰেভি হাউচ এৰে মানে 4-5টামান আইডি আছে সেইকাৰণে বেলেগ এটা আইডি দি অৰ্ডাৰ লাগছি নামটো বেলেগ বাকী বাদ দিয়ক অৰ্ডাৰটো পিক আপ কৰা হৈ গৈছে এতিয়া ডেলিভাৰ কৰিব যাব লাগে মানে দেৰিকৈ হ'ল জানে না গাইজ মই ৰুমত যাই এই গৰমত ফেনখন দি পেলাই মানে ঘুমাইছোঁ কাপোৰ কানি সলাই গামোচাখন পিন্ধি লৈছোঁ বিছনাখনত বহিছোঁ অট'মেটিক ঘুমাইছোঁ মানে আলজি গৈছোঁ টোপনি আহি গৈছে টোপনি অহা ভালকৈ ঘুমটিয়ে মাৰিলোঁ মাৰি ঘুমটিৰ পৰা উঠি পেলাই বঢ়িয়াকৈ কাপোৰ চাপোৰগিলা চাৰ্ফত দি থৈ আহিছোঁ যাই পেলাই আকৌ কাপোৰ ধুম না কি কয় বঢ়িয়াই দিয়া না বাকী বাদ দিয়ক এতিয়া যাওঁ অৰ্ডাৰটো ডেলিভাৰ কৰিব ৰূপনগৰত যাব লাগে হাউচ নাম্বাৰ 6 ব'লক লোকেশ্যন চিনি পাওঁ মেপ চোৱাৰ দৰকাৰ নাই এতিয়া গ'লেই হ'ল চলো লোকেশ্যন পहुँच के बताता हूँ आपको অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল গাইজ এইটো হাউচ নাম্বাৰ 7 দিছ ইজ অৰ্ডাৰ কেছ কালেকশ্যন হৈছে 119 টকা কাষ্টমাৰে দিছে 120 টকা মানে 1 টকা টিপ আৰু পইচা পালে 53 টকা ক্ল'জ আৰু নেক্সট অৰ্ডাৰ লাগিলে দেখাই আছোঁ এতিয়া আৰু কোনফালে যাওঁ তাকে ভাবি আছোঁ উল্লুবাৰী চাইডে যাওঁ না ভাঙাগড় চাইডে যাওঁ মাজতে আছোঁ ৰূপনগৰত ভাঙাগড় চাইডে যাওঁ ব'লক এই গাইজ ভাঙাগড়ৰ ফালে যাব অৰ্ডাৰ লগে দিছে চাগে 105 টকা আকৌ যাব লাগে ক'ত চাওকচোন মালিগাঁও পগলা হৈছে বিৰিয়ানী বাই কিলোৰ পে মানে মালিগাঁও পঠাইছে আকৌ অৰ্ডাৰো আছে ৰেডি ইয়াৰ পৰা যাওঁতে কেইমিনিট লাগব এতিয়া চাওঁ নহয় এই 1.8 কিলোমিটাৰ এইখিনি যাওঁতে মিনিমাম ধৰি লওক 5 মিনিটটো লাগবই না ৰেডি থকা আইটেমগিলাত কিয় দিব লাগে ৰেডি নহয় আইটেম দি যাতে যাই পোৱা মানে ৰেডি হৈ যায় যাতে এনেকুৱা এনেকৈ হ'লেও কথা নাই বিশ্বৰ লগত কথা পাতি আছোঁ এতিয়া অৰ্ডাৰটো পিক আপ কৰিব যাব ব'লক গাইজ অৰ্ডাৰ পিক আপ কৰি পেলাই একদম গুলি স্পীডত যাই আছোঁ কিন্তু মই ভিডিঅ' কৰাৰ মেইন উদ্দেশ্যটো বেলেগ হা গাইজ অভাৰটেক কৰিব লাগিব তাৰ আগত গাড়ীখন মানে মোৰ ফেভাৰিট গাড়ীখন দেখা পাইছোঁ মোৰ ভাল লাগছে বোলে আপোনালোককো দেখাই দিওঁ কি মজা কিউট লাগে বে কি মজা কিউট লাগে গাড়ীখন কিনিব পৰা নাই সেইটো কাৰণে আকৌ আপোনালোকে নক'ব বেলেগৰ গাড়ী দেখে কি লাগ বুলি কিন্তু এটা ইমোশ্যন আছে গাড়ীখনত এই দিছ ইজ দ্য পিচ এইখানে গাড়ী এতিয়া অভাৰটেক মই নকৰোঁ লাহে লাহে যাম তাক চাই চাই যাম না কি কয় যা বেটা হা এখন গাড়ী দেখিলে মটিভেশ্যন আহিব পইচা কামোৱাৰ নহ'লে মটিভেশ্যন গাড়ী বহি গৈছিল গাইজ এখন দেখা পাই মটিভেশ্যন আহি গৈছে আৰু এইখনৰ কাৰণে মই এফৰ্ট দিব লাগিব এতিয়া ডিফেণ্ডাৰ নতুন তাকো নাম্বাৰ প্লেটে নাই এই আমাৰ বিশ্বই বোলে জি ৱাগন ল'ব গাইজ তোমাৰ মাতটো শুনি আছে গম পোৱা না লাউড স্পীকাৰত দিয়া আছে বিশ্বই ল'ব জি ৱাগন লৈ বোলে আৰু মই ল'ব লাগে ডিফেণ্ডাৰ মোৰ এখন কিন্তু বিদ্যা আগৰ পৰা ক্ৰাছ হৈছে গাড়ীখন মোৰ ক্ৰাছ ডিপ্লিনা নহয় দেই গাইজ মোৰ ক্ৰাছ ডিফেণ্ডাৰ একেই ৰাখি কিন্তু মই ডিফেণ্ডাৰখন বেছি ভাল পাওঁ ডিপ্লিনাক বেছি ভাল নাপাওঁ তাৰ এতিয়া ইমোশ্যন গাইজ বলক এতিয়া মালিগাঁও যাই আছোঁ আৰু গুড নিউজ এটা আছে বাম্পাৰ কাৰণে 1000 টকাৰ ওপৰত কেছ কালেকশ্যন হ'ব এইটো যদি কেছ কালেকশ্যন হয় মই একেবাৰে যাই ৰুম পাম মতলবেই নাই আৰু জমেটো চুইগি মাৰাৰ এতিয়া মাৰি দিম মই আকৌ ৰেপিড' আকৌ কালি মাৰিম মই চুইগি গাইজ হৈ গ'ল দিয়ক ফাইনেলি ডেলিভাৰী ধুনীয়াকৈ এতিয়া কেছ কালেকশ্যন হা কম আছে
1010 1000 মজা গাইস মজা কেছ কালেকশন কৰি দিল গাৰ্ডেন এই বিশ্ব হাল্লা কৰি আছে কেই টকা দিব 108 টকা 108 এম্বুলেন্স 13 টকা পাম গাইস 26 সেকেন্ড ৰখি দিওঁ ৰ নহ'লে ৰিটাৰ্ণ অৰ্ডাৰ লগাই দিব মানে লগাম না 13 12 11 10 লগাই দিলে অৰ্ডাৰ নাই কি হলে 13 টকাতেই দিছে অৰ্ডাৰ নাই ক্যাশ লিমিট কেই টকা আছে ক্যাশ লিমিট ফ্লোটিং ক্যাশ 1500 টকা লাগে গ'ল বোলে দেখ বাদ দেখ এগলা এটা ডিপোজিট আনো আমাৰো এটা সিধা গোইং টু লোকেশন যদি অর্ডার লাগে নেক্সট মারিম যদি নালকে রুম পাম যাই গাইস আই পাইছিলো উজান বজাৰ কিন্তু এটা ইউনিক অর্ডার লাগি গেলে মোৰ তাত চাকচোন ইনষ্টামাৰ্টৰ অৰ্ডাৰ কি করছে কমান্ডৰ 20 টকা আৰু 34 টকা একসেপ্ট বাৰো কৰো কিনে ইনষ্টামাৰ্টৰ পে দিবা ৰাখো এইগিলাৰ সময় একো অনে কৰা নাছিলো আজি ফাৰ্ষ্ট টাইম লাগছে কিন্তু এনকে লাগছে মই একো কৰাই নাই একো লৰাই নাই উজান বজাৰত আছে বৰ্তমান এই অলপমান আগতে দিছে নেকি কি চাওঁ ৰ'ব লোকেশ্যন কোনফালে কিমান দূৰ 1.8 কিলোমিটাৰ देख लो গাইজ বলক পিক আপটো কৰি লওঁ কি পইচা দেই কেনেকুৱা দেই ক'ব নোৱাৰো দেখাই আছো চব ফাৰ্ষ্ট টাইম লাগছে কিন্তু দেই এনেকুৱা অৰ্ডাৰ সঁচাই জীৱনত ফাৰ্ষ্ট টাইম ইনষ্টামাৰ্টৰ অৰ্ডাৰ মই ইনষ্টামাৰ্ট খোলাই নাই চুইগিত ইনষ্টামাৰ্টৰ অৰ্ডাৰ লাগছে কি ডাঙৰ কথা বাদ দিয়ক এতিয়া বলক পিক আপটো কৰি লওঁ লৈ পেলাই জনাই আছো কেনেকুৱা কি ক'ত যাব লাগে গাইজ আহি পালোঁ ইনষ্টামাৰ্ট ৰৌখান এতিয়া মই ৰাইট চাইডে যাব পাৰিলে পাৰা আনিছে গাড়ী মুখা ঠিকে নহয় লানি নিচিঙা গাড়ী বুলি যে কয় সেই যাবাই ভয় লাগে নহয় তাত বোলে গাড়ী এখন আহিছে উৰে দিছে হ'ব নাথাকে হ'লেও মোৰো স্পীড কম নহয় মোৰো পলাম উঠে দি উঠে দি এটা ৰেডি চলো একদম বলক গাইজ পিক আপটো মাৰি লওঁ নে কি লাইটটো জ্বলা নাই মোবাইলৰ জ্বলছে জ্বলি আছে জ্বলাব নোৱাৰা লাইটটো অফ কৰিলে ৰ'ব বুজি না এইবাৰ আৰু টেনশ্যন নাই অৰ্ডাৰটো বঢ়িয়াকৈ পিক আপ কৰি লওঁ পিক আপ লোকেশ্যন কি দেখাইছে প্লিজ ৱেইট নিয়াৰ ইনষ্টামাৰ্ট ষ্ট'ৰ এন অৰ্ডাৰ উইল বি এছাইন টু ইউ এজ চুন এজ ইটছ ৰেডি ক'ব নোৱাৰোঁ দেই গাইছ কি হৈছে চুইগিৰ চলি নাই নেকি ইয়াতে থাকিলে অলপ ক'ব কি বা লফৰা কি বা কথা দেখ গাইছ সেইটো ৰেডি মাৰিলে বোলে দেখাব as soon as it's ready দেখা আছে না এইটো ৰেডি দেখাব বোলে ৰেডি হ'লে আপোনালোকো দেখা ঠিক আছে ৰেডি হৈ গৈছে গাইছ কিউআৰটো আহিছে open the scanner इसको एक बार दिखाओ ना किसको গাইছ লাইফে কেনেকুৱা কি কাহিনী ক'ব নোৱাৰোঁ দেই গাইছ নতুন এক্সপিৰিয়েঞ্চ স্কেন কৰিব দিছে স্কেনটো কৰি দিলোঁ কিউআৰটো দেখোন গায়ব হৈ গ'ল Your order is getting ready. Order details will be shared shortly.
আপোনালোকে গাইজ কিমান টাইম লাগে মানে কিবা আপডেট আহিলে দেখাইছোঁ আপোনালোকক ঠিক আছে গাইজ কিয় এইবাৰ আকৌ একচেপ্ট অৰ্ডাৰ দেখাইছোঁ চোন শনিবাৰে লৈছোঁ 6085 हाँ 6085 का 6085 बोले क्या ओके ये पे ये भी है बाप रे ऐसा है क्या 1 सेकेंड माँ कसम गाइस और बच्चे कौन सा दिखे नीचे तेल पाँच आइटम है डेट वेरीफाई रेजल कत लगे ग्राउंड फ्लोर हाउस नंबर 109 ये 700 मीटर दूर बोला गाइस इसको ऐसे लेने का कसम गाइस जीवनत नामारो इंस्टामार्ट জীবনত নামাৰো সঁচাই ইনশাআল্লাহ এইটোৰ ওজন আছে 5 কেজি এনেকৈ ডাঙাটো হাতত ক্লিক কৰে আৰু এইফালে 5 লিটাৰ মিঠা তেল ভিতৰত আৰু আইটেম আছে চালা জিন্দগী এতিয়া যাই খেললো ভৰাই দিলোঁ প্ৰথমতে আটাটো দিওঁ তলত নহ'লে নধৰিব মোবাইল ভৰালোঁ অলপ পকেটত হে ভগৱান এগিলা আৰু কোনোবা কাম কৰে না বেগটো ভাঙি যাব বিদ্যা কৈছোঁ চুইকিৰ বেগটো নধৰে হ'ব খাটাং জ্বালা দিবাক লাগি আজি মোক এইটো কৰিছে ধৰব না ইয়াতে নধৰে নহয় হ'ল জ্বালা কলা একেবাৰে আলাই ল'ম এইটোতে লওঁ দি বেগটো খালি ছিঙি নেগেলি হ'ল একেবাৰে হাতত ল'ব পাৰিম এতিয়া আলে এই দুটাতে ভৰাই ল'লো ভাগাৰে লাগছি মাছে ধৈ গাড়ী উল্টি যাব খোজে দেখোন বা ৱেটোত ৰহ উল্টিব নদাওঁ ৰহ চিধা কৰিলাম বেগটো আলাই ল'লো এখানে বেগটো কি ওজন আছে ও ভগৱান দে আৰু বাচাবা বাবা 1 সেকেন্ড হাউস নাম্বারটো মানে আকৌ বিল্ডিংৰ ওপৰত দিবা গেলে মোৰ এল লাগি যাব বিদ্যা কৈছোঁ বিল্ডিংৰ ওপৰত যদি দিবা যাব লগা হয় কেছ লিমিট বাদ দি 109 হাউস নাম্বাৰ বলক গাইছ ফেনি উঠে আজি হাতাং বঢ়িয়া বলক অৰ্ডাৰটো ডেলিভাৰ কৰি লওঁ নে কি বাকী এনে ডেলিভাৰ কৰি উঠি দেখাই আছোঁ বা লোকেশ্যন পাই উঠি কিবা প্ৰচেছ থাকে আপুনি মই সেইকাৰণে তালৈকে যাম বুলি ভাবিছিলোঁ আহি পালোঁ গাইছ কাষ্টমাৰ লোকেশ্যন ছেকেণ্ড এইটো পালোঁ আৰু এটা এইকেইটা ডাঙৰহে হ'ব হ'বতো একো নাই নাই থেংক ইউ মই ডাঙৰটো চলিয়ে যায় এই কি পইচা দিলে 24 টকা বেছিকৈ দেখাইছিল দেখোন 20 টকা আৰু 34 টকা নেকি দেখা নাছিল 24 টকা দিছি
আৰু যদি ইনষ্টামাৰ্টৰ অৰ্ডাৰ লাগে না গাইছ চিধা ডিনাইল নিকলে মেলে নাই মোৰ আৰু জীৱনত নামাৰো গাইছ ইনষ্টামাৰ্ট এইকাৰণে মই ব্লিংকিত নামাৰো এই আটাৰ বৈক্ষপ আনিব লাগে মিঠাতেল চাউল বন্ধাকবি ফুলকবি এসোপা নিব লাগে কাৰণে মই মানে সেই নামাৰো ব্লিংকিত মাৰা নাই আৰু মই এইটোৱে কৰাম ইনষ্টামাৰ্টটো এইখন ভাল লাগছে ৰয়েল ষ্টেজ মানে ৱাইন শ্বপ গিলা দেখিলে এনেই ভাল লাগে না মন চন গিলা আপা চলিৰ কথা কৈছে দেই আপীগিলাৰ বাৰু ভাল নালাগিব পাৰে আপাগিলাকৰ ভাল লাগে আকৌ লাগছি ইনষ্টামাৰ্ট আকৌ লাগছি इसको डिजाइन कैसे करते पता है ये टू आई डोंट वांट टू दिस ऑर्डर रिजेक्ट ऑर्डर हो गेल আমারও মেলে নাই আই ইনষ্টামার্টৰ অৰ্ডাৰ দিম লাগাল নামাৰাকে দেখি পইচাই নালাগে মোক নাই গাইছ এতিয়া যাম বঢ়িয়াকৈ উল্লুবাৰীত যাই পেলাই ধুনীয়াকৈ কিবা এটা খাম ভোক লগা নাই হ'লেও কিবা খাম এনেই খাম ম'ম' চম' কিবা পাওঁ যদি আৰু ভোক লগা নাই শখ লাগছি শকো লগা নাই নাখাওঁ দে বাদ দি দেখ গাইছ নেক্সট আৰু অৰ্ডাৰ লাগিলে দেখা ঠিক আছে আৰু হয়তো মই ৰুমত গুচি যাব পাৰোঁ গেৰাণ্টি নাই কেতিয়া যাওঁ মন উঠিলেই গুচি যাম কাৰণ অলৰেডি ব্লক হৈয়ে আছোঁ কিন্তু অৰ্ডাৰ লগাই দি আছে কাৰণে মাৰি আছোঁ মানে আৰু অলপ কেছ কালেকশ্যন পালি মানে লৈ যাব পাৰোঁ আৰু মই সেনেকুৱা ধান্দাত আছোঁ সেইকাৰণে মাৰি আছোঁ কেছ কালেকশ্যন হওক লিগ অপেক্ষা মাথোঁ আৰু অলপ কেছ কালেকশ্যন পালি আৰু পলামেই আৰু এটা চিঙৰা চাহ খাওঁ এটা খাম চিঙৰা চাহ দেখা পাই ভাল লাগছে ফাইন নাকাটলি হ'ল খালি এইখিনি জেগাত 10টা বাজি গ'ল যিহেতু নাকাটতে লাগে বাৰু বলক ইনশাআল্লাহ মানুহ কি চাই থকা দেই একো নাই ইধাৰ খায়েংগা চামোচা আচ্ছা মানে জিলাপি চিলাপি দেখিবলৈ ভাল লাগছে ইয়াতে ভাই চিঙৰা চাহ দিয়া চাহ হ'ব না চাই দে দে এক চামোচা দে দে অ'কে এটা অৰ্ডাৰ লাগি গ'ল গাইছ চাহ চিংৰা খাই থাকোঁতে সেইকাৰণে আহি গ'লোঁ একেবাৰে ড্ৰপ লোকেশ্যন হাউচ নম্বৰ 12 দিছ ওৱান ড্ৰপটো কৰিলেও কাষ্টমাৰ আহি আছে অ'কে ডেলিভাৰ হৈ গ'ল দেখ গাইছ এতিয়া যাব লাগে চিধা ৰুমত আৰু নামাৰো আৰু কাৰণ এইমাত্ৰ এটা অৰ্ডাৰ লগাইছে কাহিলিপাৰা আৰু কাহিলিপাৰা যাব ইচ্ছা নাই কাৰণ যিহেতু কেছ কালেকশ্যন হৈ গ'ল আজিৰ কাৰণে ইমানেই এতিয়া যাওঁ এই লোকেশ্যনত মানে মোৰ ঘৰৰ ৰুমৰ ওচৰত যাই পেলাই কিবা এটা বজাৰো কৰিব আছে ৰুমৰ কাৰণে খাৱা যোগাৰ বজাৰটো কৰি লওঁ লৈ পেলাই ভিডিঅ' এণ্ডিং কৰিছোঁ বলক গাইছ ভিডিঅ' এণ্ডিং কৰিম বুলি ভাবিছিলোঁ ৰাস্তাত কিন্তু পাহৰি গ'লোঁ পাহৰি পেলাই এতিয়া মানে এডিট কৰিব বহুতে মনত পৰিছে যে ফাইনেল ক্লিপ নাইয়ে মোৰ সেইকাৰণে ভাবছোঁ কি এতিয়া ইয়াতে ঘুমে ঘুমে আৰ্নিংটো দেখাই দিওঁ বিশ্ব আছে লাগি ফোনত মানে তেখেতে এডিট কৰি আছে তেখেতৰো অতি সোনকালে ভিডিঅ' আহিব বাৰু বাকী মোৰ আৰ্নিংটো দেখা দিওঁ এতিয়া এইটো 575 এৰে আগৰ দিনা 16 তাৰিখে কাম কৰোঁতে 741 টকা ইনকাম কৰিছিলোঁ আৰু আজি 18 তাৰিখ 572 টকা এৰে তেল গেছি 150 টকাৰ কি বজাব ইয়াই এৰে তেল গেছি 150 টকাৰ মানে 100 কিলোমিটাৰতকৈ অলপমান কিবা বেছি চলিছে গাড়ী 112 কিলোমিটাৰ নেকি সেইকাৰণে এটা আইডিয়া কৰি পেলাই আৰু বাকী দেখ ভিডিঅ'টো ইয়াতে এণ্ডিং কৰিছোঁ কাৰণ মোৰ এতিয়া টোপনি লাগছি টোপনি লাগিলেও নহ'ব মই ভিডিঅ' এডিট কৰিবই লাগিব আপলোড কৰিবই লাগিব গতিকে এইখিনি কৰোঁ বাই বাই গুড নাইট